নমস্কাৰ, স্বাগতম জনাইছোঁ এছ এন নলেজৰ অন্য এটি ভিডিঅ'লৈ। তো পৰীক্ষা আহি পালেহি, আপোনালোকৰ 12 জুলাই আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম আছে। আশা কৰোঁ প্ৰিপাৰেশ্যন ভালে চলি আছে। গতিকে পৰীক্ষাত ভাল স্ক'ৰ কৰাৰ বাবে কুৱেশ্যন প্ৰেক্টিছ কৰাটো অতি জৰুৰী। যাৰ বাবে মই প্ৰিভিয়াছ ইয়াৰত অহা টপ 20 জিকে আৰু জেনেৰেল ছায়েন্সৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিছোঁ, যিবোৰ পৰীক্ষাত আকৌ অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে নিজকে পৰীক্ষা কৰক। এই ভিডিঅ'টোৰ জৰিয়তে যে 20টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিব পাৰিলে, কিমানটা পাৰিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি শেষত জনাই দিব। তো আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো আছে যে সাউন্ড ওয়েভস ট্ৰেভেল ফাষ্টেষ্ট ইন হুইচ অফ দ্য ফলোয়িং মিডিয়া। শব্দৰ তৰংগ তলৰ কোনটো মাধ্যমত আটাইতকৈ দ্ৰুতগতিত গতি কৰে? এই কুৱেশ্যনটো আমি আগৰ ভিডিঅ'টো আলোচনা কৰিছিলোঁ। তো অপশ্যন এ আছে চলিড, বি লিকুইড, চি গেছ, ডি ভেকুৱাম। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ কঠিন, অৰ্থাৎ শব্দৰ তৰংগ কঠিন মাধ্যমত আটাইতকৈ দ্ৰুতগতিত গতি কৰে। তো নেক্সট কুৱেশ্যন নম্বৰ 2, হুইচ প্ল্যান্ট হৰমন ইজ প্ৰাইমাৰলি ৰেছপনচিবল ফৰ দ্য ৰিপিনিং অফ ফ্ৰুইটছ। কোনটো উদ্ভিদ হৰমন মুখ্যতঃ ফল পকিবৰ বাবে দায়ী? অপশ্যনবোৰ দিয়া আছে অপশ্যন এ অক্সিন, বি চাইটোকাইনিন, চি ইথিলিন, ডি জিবাৰেলিন। তো ফল পকাৰ কাৰণে যিটো হৰমন, সেই হৰমনটো হ'ল অপশ্যন নম্বৰ চি ইথিলিন, অৰ্থাৎ ইথিলিনে ইথিলিন যিটো হৰমন আছে, সেই হৰমনবিধে ফল পকিবৰ কাৰণে সহায় কৰে। তো নেক্সট কুৱেশ্যন নম্বৰ 3, ডেফিচিয়েঞ্চি অফ ভিটামিন চি কজেছ হুইচ অফ দ্য ফলোয়িং ডিজিজেছ। ভিটামিন চি অভাৱত তলৰ কোনটো ৰোগ হয়? অপশ্যন এ বেৰি, বি স্কাৰ্ভি, চি নাইট ব্লাইণ্ডনেছ অৰ্থাৎ কুকুৰীকণা, ডি ৰিকেটছ। এই প্ৰশ্নটো আমি আগৰ ভিডিঅ'টো আলোচনা কৰিছিলোঁ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভিটামিন চিৰ অভাৱত অপশ্যন নম্বৰ বি স্কাৰ্ভি ৰোগ হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য মেইন কম্পনেণ্ট অফ লিকুইফাইড পেট্ৰলিয়াম গেছ চমুকৈ LPG ইউজড ইন আৱাৰ কিচেনছ। তো আমাৰ ৰান্ধনি ঘৰত ব্যৱহাৰ কৰা LPG গেছৰ প্ৰধান উপাদান কি? অপশ্যন এ আছে মিথেন আৰু ইথেন, বি বিউটেন আৰু প্ৰপেন, চি হাইড্ৰজেন আৰু মিথেন, ডি কাৰ্বন মনক্সাইড। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি বিউটেন আৰু প্ৰপেন। আমাৰ ৰান্ধনি ঘৰত ব্যৱহাৰ কৰা LPG গেছৰ প্ৰধান উপাদান হ'ল বিউটেন আৰু প্ৰপেন। নেক্সট কুৱেশ্যন নম্বৰ 5, দ্য ইমেজ ফৰ্ম বাই এ প্লেন মিৰৰ ইজ অলৱেজ, অৰ্থাৎ সমতল দাপনত গঠিত হোৱা প্ৰতিবিম্ব সদায় কেনেকুৱা হয়? অপশ্যন এ আছে সৎ আৰু ওলোটা, বি অসৎ আৰু থিয়, চি সৎ আৰু থিয়, ডি অসৎ আৰু ওলোটা অৰ্থাৎ ভাৰ্চুৱেল এণ্ড ইনভাৰ্টেড। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি ভাৰ্চুৱেল এণ্ড ইৰেক্ট, অৰ্থাৎ অসৎ আৰু থিয় প্ৰতিবিম্ব সমতল দাপনত গঠিত হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ কেমিকেল চেঞ্জ। তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ? অপশ্যন এ মেল্টিং অফ আইচ অৰ্থাৎ বৰফ গলা কাৰ্য, বি ডিজলভিং চুগাৰ ইন ৱাটাৰ অৰ্থাৎ পানীত চেনি দ্ৰৱীভূত কৰা, চি ৰাষ্টিং অফ আইৰণ লোত মামৰে ধৰা, ডি গ্লোয়িং অফ এন ইলেক্ট্ৰিক বাল্ব বৈদ্যুতিক বাল্ব জ্বলি উঠা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ হৈছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি ৰাষ্টিং অফ আইৰণ অৰ্থাৎ লোত মামৰে ধৰাটো হ'ল ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। নেক্সট কুৱেশ্যন নম্বৰ 7, হুইচ পাৰ্ট অফ দ্য হিউমেন ব্ৰেইন কণ্ট্ৰলছ ইনভলণ্টাৰী একশ্যনছ লাইক হাৰ্টবিট, ব্লাড প্ৰেছাৰ এণ্ড ভমিটিং। মানুহৰ মগজুৰ কোনটো অংশই হৃদস্পন্দন, ৰক্তচাপ আৰু বমি হোৱাৰ দৰে অনৈচ্ছিক কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰে? অপশ্যন এ আছে চেৰিব্ৰাম অৰ্থাৎ প্ৰমস্তিষ্ক, বি চেৰিবেলাম অনুমস্তিষ্ক, চি মেডুলা অবলাংগতা, ডি হাইপোথেলামাছ। তো কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি মেডুলা অবলাংগতা। তো মানুহৰ মগজুৰ মেডুলা অবলাংগতা অংশই হৃদস্পন্দন, ৰক্তচাপ আৰু বমি হোৱাৰ দৰে অনৈচ্ছিক কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰে। কুৱেশ্যন নম্বৰ 8, এচিড ৰেইন ইজ প্ৰাইমাৰলি কজড বাই দ্য এটমস্ফিয়াৰিক পলিউশ্যন অফ হুইচ গেছেছ। এচিড বৰষুণ মুখ্যতঃ বায়ুমণ্ডলত কোনবোৰ গেছৰ প্ৰদূষণৰ বাবে হয়? অপশ্যন এ আছে নাইট্ৰজেন আৰু অক্সিজেন, বি কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনক্সাইড, চি ছালফাৰ ডাই অক্সাইড এণ্ড নাইট্ৰজেন অক্সাইডছ, ডি অজন এণ্ড আৰ্গন। তো কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি ছালফাৰ ডাই অক্সাইড এণ্ড নাইট্ৰজেন অক্সাইড। নেক্সট কুৱেশ্যন নম্বৰ 9, হুইচ অফ দ্য ফলোয়িং অৰ্গেনেলছ ইজ ন'ন এজ দ্য পাৱাৰ হাউচ অফ দ্য চেল। তো তলৰ কোনটো কোষ অংগ কোষৰ শক্তিঘৰ বুলি জনা যায়? তো অপশ্যনবোৰ দিয়া আছে ৰাইবজম, বি মাইটকণ্ড্ৰিয়া, চি লাইচোজম, ডি গলগি বডিজ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি মাইটকণ্ড্ৰিয়াক কোষীয় শক্তিৰ ভঁৰাল বুলি অৰ্থাৎ কোষৰ শক্তিঘৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিফাৰেঞ্চ। বৈদ্যুতিক বিভৱ বেদৰ SI একক কি? অপশ্যন এ আছে এম্পিয়াৰ, বি ওম, চি ভোল্ট, ডি জুল। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি ভোল্ট, অৰ্থাৎ বৈদ্যুতিক বিভৱ বেদৰ SI একক হ'ল ভোল্ট। নেক্সট কুৱেশ্যন, এতিয়া আমি জেনেৰেল নলেজ সাধাৰণ জ্ঞানৰ বিষয়ে আলোচনা কৰিম। তো কুৱেশ্যন নম্বৰ 11ৰ প্ৰথম প্ৰশ্নটো আছে, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম আফটাৰ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স। ভাৰতৰ স্বাধীনতাৰ পিছত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? তো
ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি গোপীনাথ বৰদলৈ। এইটো আমি আগৰ ভিডিঅ'টো আলোচনা কৰিছিলোঁ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 12, দ্য হিষ্টৰিক পথৰুঘাটছ পিজেণ্ট আপৰাইজিং টুক প্লেচ ইন হুইচ ইয়াৰ, অৰ্থাৎ ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহ কোনটো বছৰত সংঘটিত হৈছিল? অপশ্যন এ আছে 1861, বি 1894, চি 1857, ডি 1921। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব কুৱেশ্যন নম্বৰ 12ৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি 1894। চ' ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহ 1894 চনত অৰ্থাৎ 1894 চনত সংঘটিত হৈছিল। তো কুৱেশ্যন নম্বৰ 13, নেক্সট কুৱেশ্যন, হুইচ মেজৰ ৰিভাৰ ইজ নউন এজ দ্য চৰো অফ বিহাৰ, কোনখন নদীক বিহাৰৰ চকুপানী বুলি জনা যায়? অপশ্যন এ দামোদৰ ৰিভাৰ, বি কোচি ৰিভাৰ, চি গণ্ডক ৰিভাৰ, ডি সোন ৰিভাৰ, অৰ্থাৎ সোণ নদী। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি কোচি ৰিভাৰ, অৰ্থাৎ কোচি নদী। নেক্সট কুৱেশ্যন, দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড মাজুলী ইজ লোকেটেড অন হুইচ ৰিভাৰ, বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী কোনখন নদীৰ ওপৰত অৱস্থিত? অপশ্যন এ আছে বৰাক ৰিভাৰ, বি সোৱণশিৰি ৰিভাৰ, চি ব্ৰহ্মপুত্ৰ ৰিভাৰ, ডি ধনশিৰি ৰিভাৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব, আপোনালোকে সকলোৱে জানে যে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী অপশ্যন চি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15, দ্য নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, চমুকৈ NCERT ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়াৰ, NCERT কোনটো বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ আছে 1951, বি 1961, চি 1971, ডি 1986। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব কুৱেশ্যন নম্বৰ 15ৰ অপশ্যন বি 1961ত NCERT প্ৰতিষ্ঠা কৰা হৈছিল, অৰ্থাৎ NCERTৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট কিং অফ দ্য আহোম কিংডম, আহোম ৰাজ্যৰ শেষৰজন স্বাধীন ৰজা কোন আছিল? অপশ্যন এ আছে চন্দ্ৰকান্ত সিংহ, বি যোগেশ্বৰ সিংহ, চি পুৰন্দৰ সিংহ, ডি কমলেশ্বৰ সিংহ। তো আহোম ৰাজ্যৰ শেষৰজন স্বাধীন ৰজা আছিল কুৱেশ্যন নম্বৰ 16ৰ অপশ্যন চি পুৰন্দৰ সিংহ ইজ দ্য ৰাইট এনচাৰ। তো নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 17, হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ফেমাছ ফৰ ইটছ পপুলেশ্যন অফ দ্য ৰেয়াৰ পিগমি হগ, অৰ্থাৎ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিৰল প্ৰজাতিৰ নল গাহৰি পিগমি হগৰ বাবে বিখ্যাত? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো অপশ্যন এ আছে কাজিৰঙা নেশ্যনেল পাৰ্ক, বি মানাছ নেশ্যনেল পাৰ্ক, চি নামেৰি নেশ্যনেল পাৰ্ক, ডি ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক। তো কুৱেশ্যন নম্বৰ 17ৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি মানাছ নেশ্যনেল পাৰ্ক। মানাছ নেশ্যনেল পাৰ্ক যি মানাস ৰাষ্ট্ৰীয় উদ্যানখন বিৰল প্ৰজাতিৰ নল গাহৰিৰ বাবে বিখ্যাত, পিগমি হগৰ বাবে বিখ্যাত, মনত ৰাখিব। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 18, দ্য ফাণ্ডামেণ্টেল ডিউটিজ অফ ইণ্ডিয়ান চিটিজেনছ ৱেৰ ইনকৰ্পৰেটেড ইনটু দ্য কনষ্টিটিউশ্যন বাই হুইচ এমেণ্ডমেণ্ট এক্ট, অৰ্থাৎ ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ সংবিধানৰ কোনটো সংশোধনী আইনৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন এ আছে 42তম সংশোধনী আইন, বি 44তম সংশোধনী আইন, চি 86তম সংশোধনী আইন, ডি 52তম সংশোধনী আইন। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ 42তম সংশোধনী আইন, অৰ্থাৎ 42 এমেণ্ডমেণ্ট এক্ট মতে ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ সংবিধানৰ সংশোধনী আইনৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছিল, অৰ্থাৎ 42তম সংশোধনী আইনৰ দ্বাৰা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 19, হুইচ চিটি ইজ পপুলাৰলি নউন এজ দ্য কালচাৰেল কেপিটেল অফ আছাম, অৰ্থাৎ কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়? অপশ্যন এ আছে গুৱাহাটী, বি ডিব্ৰুগড়, চি যোৰহাট, ডি তেজপুৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 20, অৰ্থাৎ আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন, কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন হুইচ ইয়াৰ, কোনটো বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন এ আছে 1974, বি 1985, চি 1999, ডি 2005। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল। তো আজিলৈ ইমানেই, বিস্তাৰ ভিতৰত কিমানটা পাৰিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিব। আৰু এক্সামৰ বাবে সকলোলৈ অল দ্য বেষ্ট থাকিল, সকলোৰে ভাল হওক। তো আজিলৈ ইমানখিনি, ধন্যবাদ।